ধেমাজিৰ বৰদলনিত ভয়ংকৰ ধুমুহা বৰষুণ। ধুমুহাত প্ৰায় 10-15খন গাঁও ৰাজ্যৰ বিস্তৰ ক্ষয়ক্ষতি, বিদ্যুৎ যোগানো ব্যাহত। বুধবাৰে পুৱতি নিশা ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ প্ৰায় 10-15খন গাঁৱত নিশা প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰি বতাহ ধুমুহাও প্ৰবল বৃষ্টিপাত হৈ অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন ঘটে। ফলত অঞ্চলটোৰ বহু লোকৰ ঘৰ ধুমুহাই ধ্বংস কৰাৰ লগতে টিনপাত উৰুৱাই নিয়ে আৰু বিভিন্ন ধৰণে ক্ষয়ক্ষতি কৰে। ইয়াৰ উপৰিও অঞ্চলটোৰ শ তামোল গছৰ লগতে বিভিন্ন মূল্যৱান গছ-গছনি উঘালি পেলাই বুলি জানিব পৰা গৈছে। ধুমুহা বতাহ যদি বুকখনে ধুমুহা আহিলে তাৰপৰা ৰাতি 11টা বজাত গোটেই টিঙে চিঙে লৈ গ'ল ধানকেনে। তাৰপৰা বাকী মানুহখিনি ক'ত থাকিলে? মানুহখিনি ৰাতি সেই বেলেগ এটা ঘৰলৈ গ'লোঁ। হয় ন? এতিয়া কি আহ্বান জনাব? প্ৰশাসনৰ বিষয়া কোনোবা আহিছিলে নে? গাঁৱৰ পৰা আহিছিলে নে? গাঁৱৰ পৰা আহিছিলে। আৰু মেম্বাৰ আহিছিলে নে? ৱাৰ্ড মেম্বাৰ আহিছিলে বাৰু। আহিলে? আৰু কি কথা তেখেতলোকে? ফটো মাৰি দিছে। ফটো মাৰি নিছে? সহায় কৰিম বুলি কৈছেনে? ফটো মাৰিলে কি হয় আৰু কিবা আপোনাৰ কেইটা ঘৰ ভাগিলে বিশেষকৈ? তিনিটা হ'ল আৰু গোহালি আৰু ভঁৰাল। হয় নেকি? বাকী মানুহখিনি এতিয়া ক'লৈ গ'ল? ভিতৰতো পানী পৰি আছে আপোনাৰ? বেলেগৰ কথা কেইটামান বজাত ধুমুহা এটা আহিছিলে? এটা 15 20 মানত। তেতিয়াতো এতিয়া কি আহ্বান জনাব প্ৰশাসনক? প্ৰশাসনক কি আহ্বান জনাব? অলপ সাহায্য ধৰি দিব পেলাই। হয় ন? এতিয়া গাঁওখনৰ নামটো কি? খটামিচাবাদী। এতিয়া আৰু বেলেগতো কিবা হৈছে নেকি? ঘৰ চৰ ভাগিছে নেকি বেলেগত? মই জনাই দেই, মই তাৰ পৰা ৰাতিপুৱা ঘৰত লাগি আছোঁ। আপুনি এতিয়া খবৰো পাইছে নেকি কাৰোবাৰ কিবা কিবি হৈছে বুলি? পাছফালে দুপৰীয়া ভাগি থৈ গৈছে। হয় ন?